আজি মই ৰূপহীয়াত সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী হিচাপে মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ আৰু মই যোৱা তিনিটা কাৰ্যকালত হিল সমষ্টিৰ বিধায়ক আছিলোঁ আৰু সমষ্টিৰ পুনৰ্গঠনৰ পিছত মোৰ ঘৰখন ৰূপহীয়াত সমষ্টিত পৰি গ'ল আৰু মই নিজে ৰূপহীয়াত সমষ্টিৰ বাসিন্দা হৈ গ'লোঁ আৰু যোৱা কেইদিনমানত ৰূপহীয়াত সমষ্টিৰ ৰাইজে মোক যিটো বিপুল সঁহাৰি আৰু সমৰ্থন আগবঢ়াইছে তেওঁলোকে যিমান মৰমেৰে মোক আঁকোৱালি লৈছে মই আশা কৰোঁ যে নিৰ্বাচনত ৰূপহীয়াত সমষ্টিৰ ৰাইজে মোক বিপুল ভোটত জয়লাভ কৰাব আৰু আজি মই ওপৰৱালাৰ পৰম কৰুণাময় ওপৰৱালাৰ ওপৰত ভৰসা কৰি ৰূপহীয়াত সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ মূৰত লৈ মই আহিছোঁ। এতিয়া মই মনোনয়ন পত্ৰ দাখিল কৰিম। নুৰুল হুদা আপোনাৰ প্ৰতিদ্বন্দ্বী, গতিকে কেনেকুৱা প্ৰত্যাহ্বান? ৰূপহীয়াত সমষ্টিত বৰ্তমান কংগ্ৰেছৰ একেবাৰে অৱস্থা নাই। মোৰ প্ৰতিদ্বন্দ্বী হয়তো অগপ দলৰ জাকিৰ হুছেইন ফৰাজী হ'ব পাৰে। নুৰুল হুদা তৃতীয় স্থানত যোৱাৰ এতিয়া আশংকা হৈছে। কংগ্ৰেছৰ একেবাৰে অৱস্থা বেয়া। মই ৰূপহীয়াত সমষ্টিৰ যিটো জৰাজীৰ্ণ বাট পথ দলং আৰু ৰূপহীয়াত সমষ্টিৰ যিটো স্বাস্থ্য শিক্ষাখণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কথাবিলাক আৰু কৃষকসকলৰ ভূমিহীন লোকসকলৰ সমস্যা সমাধান এইবিলাক মোৰ প্ৰায়ৰিটি হ'ব আৰু এই ইছ্যুবিলাক লৈ মই ৰূপহীয়াত সমষ্টিত নিৰ্বাচন কৰিব। এইটো নিৰ্বাচনৰ ফলাফলৰ পিছতেও গম পাব কোন ফেক্টৰ হয় নে নহয়। এতিয়া ৰূপহীয়াত সমষ্টিত আপোনালোকে গ'লে ৰাইজৰ মতামত ল'লে গম পাব বৰ্তমান কংগ্ৰেছৰ অৱস্থা কি আৰু আমাৰ AIUDF এইবাৰ কমপক্ষে 20-25খন আসন পাব লাগে, 20ৰ পৰা 25খন ভিতৰত যিকেইটা প্ৰাৰ্থী গোটেই মিলাই নগাঁও জিলাত AIUDF দলে কমপক্ষেও 3খন আসন পোৱাৰ সম্ভাৱনা আছে। আমি পাঁচখন সমষ্টিত আসন দিছোঁ, তাৰ ভিতৰত যিকোনো 3টা কমপক্ষে 3 বা 4টা আমি আসন পাম বুলি আমি আশাবাদী। ধন্যবাদ। সামগ্ৰীটো জয়ী হ'ব। এইবাৰ ৰকিবুল হুছেইনৰ তেওঁলোকৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অৱসান ঘটিব।